নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে ভালে আছোঁ। আজি এটা বিশেষ দিন আমাৰ কাৰণে। আমাৰ হিয়া ৰামথুৰ মৃত্যুৰ তদন্ত চলি আছে। সকলো একদম উৎকণ্ঠাৰে বাট চাই আছে দোষীয়ে শাস্তি পোৱাটো। আৰু আজি প্ৰথমটো শুনানি হ'ব আৰু সেই শুনানি হোৱাৰ পূৰ্বেই আমাৰ মূল অভিযুক্ত বুলিয়ে কৈছোঁ, আমাৰ হিয়া ৰামথু নাইকিয়া হোৱাৰ মূল অভিযুক্ত শ্যামকানুৰ মহন্ত ইতিমধ্যে আপোনালোকে জানেই বাক্সা জেলত আছে আৰু বাক্সা জেলৰ পৰিৱেশ কটকটীয়া নিৰাপত্তা ৰখাইছে তাত, যাতে ইয়াৰ আগত যেনেকুৱা ধৰণৰ ঘটনা হৈছিলে আকৌ পুনৰাবৃত্তি নহওক বুলি তাত এনেকুৱা কটকটীয়া নিৰাপত্তা ৰাখিছে। আৰু অনিতা ডেকা মহন্ত শ্যামকানুৰ পত্নী, তেওঁ কিন্তু ভূমিকা একদম শলাগ ল'ব লগা। তেওঁ এনেকুৱাকৈ ৰিকুৱেষ্ট কৰিছেগৈ যে মোৰ মানুহজনক কাইলৈ আদালতলৈ নিয়াৰ সময়ত আপোনালোকে কিন্তু হেণ্ডকাপ লগাই নিনিব, তেওঁ এতিয়াও দোষী সাব্যস্ত হোৱা নাই। গতিকে চাওক তেওঁ প্ৰেম কেনেকুৱা, একদম ভাল গুণটো চাব লাগিব। তেওঁ স্বামীৰ প্ৰতি তেওঁ যিমান ভাল পোৱা, যিমান যিখিনি কৰ্তব্য তেওঁ পত্নী হিচাপে, সেইখিনি কিন্তু তেওঁ একদম অকণমানো সুৰুঙাই এৰা নাইকিয়া। সেইটো কথাত কিন্তু তেওঁ ক'ব লাগিব। স্বামী প্ৰতিটো মুহূৰ্তত তেওঁ বৰ সুন্দৰকৈ একদম অপৰাধী বুলি জানিও, আৰু কোনজন স্বামীকনো নিজৰ পত্নীয়ে অপৰাধী বুলি ক'ব, হয়নে নহয়? তেওঁৰ মতেতো নিৰ্দোষীয়ে, তথাপিতো সকলোৰে দৃষ্টিত তেওঁ অপৰাধীৰ পত্নী হৈও তেওঁ সেই কথাখিনি কিন্তু আমি ক'ব লাগিব, তেওঁ সেইটো গুণ চাব লাগিব। বাকী আপোনালোকে মই ভিডিঅ'টো দিছোঁ চাওক, বাক্সা জেলৰ পৰিৱেশ আৰু তেওঁলোকক যেন আনিছে এতিয়া 5জনক আনিবনে নে তাৰ পৰাই তেওঁলোকে কি কৰিব কি নকৰিব সকলোখিনি মই ভিডিঅ'টোত দি দিছোঁ। আৰু অনিতা ডেকা মহন্তৰ হৈ পেলাই যেতিয়া মই সেইদিনা 4 দিনৰ আগত এটা ভিডিঅ' এটা দিছিলোঁ যে মই কিন্তু চেলুট দিছোঁ শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তক, তেতিয়া কৈছে যে তই একেলগে চাহ খাইছিলি নেকি? হয়, মই অনিতা ডেকা মহন্তক লগ পাইছোঁ আৰু আমি গুৱাহাটী 6 মাইলত লখিমী হোটেলত একেলগে ভাতো খাইছোঁ বুলি ভাবিছে নেকি? মোক তেনেকুৱালৈকে কমেণ্ট কৰিছে। কিন্তু যিটো সঁচা সেইটোতো কমেই, তেওঁ পত্নীৰ যিটো ভূমিকা পালন কৰিছে সেইটো কিন্তু একদম শলাগ ল'ব লগা। বাকী আমাৰ জুবিনৰ পত্নীতকৈ তেওঁ কিন্তু বহুতখিনি ওপৰত বুলি মই ভাবোঁ, বহুত ওপৰত। গতিকে সঁচা কথাটোতো ক'বই লাগিব। গতিকে ভিডিঅ'টো দিছোঁ চাওক, তাৰ পাছত আপোনালোকৰ মতামত জনাব। 7 অভিযুক্তৰ শুনানি গ্ৰহণ কৰিব আদালতে আৰু ভাৰ্চুৱেলি গ্ৰহণ কৰা হ'ব সেইসকল অভিযুক্তৰ বিশেষ মতামত। আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে সমগ্ৰ বাক্সা কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনী। সেই বাক্সা কাৰাগাৰতে আছে সিদ্ধাৰ্থ শ্যামকানুকে ধৰি 5 অভিযুক্ত। বৰ্তমান অৱস্থাত আৰক্ষী নিৰাপত্তাৰক্ষীৰ বৃহৎ দলে ঘেৰি ৰাখিছে সমগ্ৰ বাক্সা কাৰাগাৰ। এই মুহূৰ্তত লৈ আহিছো সবিশেষ আজিৰ দিনটোত ভাৰ্চুৱেলি। চাওক অংশুমান, এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ কিছু সময় পূৰ্বে, মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে SITয়ে যি তেওঁলোকৰ চাৰ্জশ্বিটৰ পেনড্ৰাইভ, সেই পেনড্ৰাইভ এই মুহূৰ্তত দি গ'ল। দি যোৱাৰ পিছত তেওঁলোকে ইয়াৰ পৰা প্ৰস্থান কৰিছে। কিন্তু মই পৰিৱেশটো দেখুৱাব যত্ন কৰিম, য'ত আছে শ্যামকানু মহন্ত, য'ত আছে সিদ্ধাৰ্থ শৰ্মা, য'ত আছে সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। এইখন হৈছে বাক্সাৰ কাৰাগাৰ। এইখন বাক্সাৰ কাৰাগাৰতে বৰ্তমান তেওঁলোক বন্দিত্বৰ জীৱন যাপন কটাই আছে। আৰু মই জনাব বিচাৰিছোঁ যে আজিৰ যিটো দিন, সেই দিনটোৰ পৰাই আৰম্ভ হৈছে জুবিন গাৰ্গৰ যিটো ঘটনাৰ গোচৰৰ প্ৰক্ৰিয়াৰ আদালতৰ যিখিনি কাম কাজ আজিৰ পৰা আৰম্ভ হৈছে। যিহেতু শুনানি প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ'ব, গতিকে ভাৰ্চুৱেলি তেওঁলোকৰ লগত আলোচনা কৰিব, মিলিত হ'ব মুখ্য ন্যায়াধীশগৰাকীয়ে, তেওঁক সোধা পোছা কৰিব তেওঁলোকক ভাৰ্চুৱেলি। কিন্তু এটা কথা মই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ, যদিও আজি ভাৰ্চুৱেলি তেওঁলোকৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে কথা পাতিব, কিন্তু তেওঁলোকক ইয়াৰ পৰা কিন্তু যিটো চাৰ্জ ফ্ৰেম হ'ব, ইয়াৰ পৰৱৰ্তী শুনানি যিটো হ'ব, সেই শুনানিত কিন্তু তেওঁলোকে সুশৰীৰে গৈ গুৱাহাটীৰ আদালতত তেওঁলোকে হাজিৰ হ'বই লাগিব। সেইটো এটা নিয়ম, আদালতত গৈ তেওঁলোকে সেই কপি গ্ৰহণ কৰিবই লাগিব। কিন্তু আজি সেই কপিটো গ্ৰহণ কৰাৰ কথা আছিল, কিন্তু আজি ৰিকুৱেষ্ট কৰাৰ বাবে, অনুৰোধ কৰাৰ বাবে SITয়ে অনুৰোধ কৰিলে যে নিৰাপত্তাজনিত, আইন শৃংখলাজনিত পূৰ্বৰ দৰে ঘটনা সংঘটিত হ'ব পাৰে বুলি ধাৰণা কৰি তেওঁলোকে অনুৰোধ জনালে মুখ্য ন্যায়াধীশক যে আজিৰ দিনটোত তেওঁলোকে অন্ততঃ ৰেহাই দিয়ক, আজিৰ দিনটোত নালাগে কৰিব। গতিকে আজিৰ দিনটোত তেওঁলোকক কেৱল ভাৰ্চুৱেলিহে এই ভাষ্য লোৱা হ'ব। মই পৰিৱেশটো দেখুৱাই গৈ আছোঁ, যিহেতু নিৰাপত্তাৰক্ষী দেখিছে আপোনালোকে অধিক কটকটীয়া কৰি তোলা হৈছে। আৰু বিশেষকৈ ক'ব বিচাৰিছোঁ যে ইয়াৰ যিগৰাকী আৰক্ষী অধীক্ষক, বাক্সা জিলাৰ আৰক্ষী অধীক্ষকগৰাকী উপস্থিত আছিলে, বৰ্তমান তেওঁ ওলাই আহিছে। সেই দৃশ্য মই পোনে পোনে দেখুৱাব যত্ন কৰিছোঁ। উজ্জ্বল প্ৰতিম বৰুৱা আৰক্ষী অধীক্ষকগৰাকী, তেখেতে এই মুহূৰ্তত ওলাই গৈছে। তেখেতে হয়তো এই মুহূৰ্তত
এই যিকেইজন অভিযুক্ত শ্যামকানু মহন্ত তেওঁলোকক হয়তো এবাৰ দেখা কৰি আহিল আৰু আমি জানিছোঁ যে এইখন কাৰাগাৰতে যিহেতু কিছু সময় পিছতে ভাৰ্চুৱেলি এইসমূহ তথ্য মুখ্য ন্যায়াধীশে ল'ব কিন্তু কথাটো হ'ল যে আজিৰ দিনটোত আমি অন্য বেলেগ দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিম বাহিৰৰ পৰিৱেশটো দেখুৱাব যত্ন কৰিছোঁ 15 অক্টোবৰ যিটো ঘটনা সংঘটিত হৈছিল ইয়ালৈ যিহেতু লৈ আহিছিল প্ৰথমবাৰৰ বাবে যিহেতু নতুনকৈ এখন নিৰ্মাণ কৰা হৈছিল কাৰাগাৰ আৰু এই কাৰাগাৰখনত বিশেষকৈ এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা নামটো শুনিয়ে যাৰ সকলোৰে খং উঠিছে কাৰণ জুবিন গাৰ্গৰ হত্যা ঘটনাত এইসকল লোক জড়িত আছিল এই কেইজনক ইয়ালৈ লৈ অহা হৈছিল 15 অক্টোবৰৰ দিনা এইখন কাৰাগাৰলৈ লৈ অহা সময়তে স্থানীয় লোকসকলে এই কেইজনক কিয় ইয়ালৈ আনিব বুলি তেওঁলোকে উত্তপ্ত এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকলৈ চেণ্ডেল শিলগুটি সকলো দলিয়াইছিল অৱশেষত আৰক্ষীয়ে কণ্ট্ৰল কৰিবৰ বাবে গোটেই ঘটনাটো নিয়ন্ত্ৰণ কৰিবৰ বাবে তেওঁলোকে লাঠিচালনা কৰিবলগীয়া হৈছিল গোটেই ঘটনাটো নিয়ন্ত্ৰণ কৰিবৰ বাবে তেওঁলোকে অৱশেষত গুলীচালনা কৰিবলগীয়া হৈছিল তাৰে দুজনকৈ যুৱক বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল কিন্তু তেওঁলোকে মৃত্যুৰ মুখৰ পৰা পুনৰ ঘূৰি আহিল আৰু গোটেই ঘটনাটোত কিন্তু কেইবাগৰাকী সাংবাদিকো আঘাতপ্ৰাপ্ত হৈছিল এই ঘটনাটো পুনৰাবৃত্তি নহবৰ বাবে আজি তেওঁলোকক ভাৰ্চুৱেলি লোৱা হৈছে সাক্ষ্য আজি যেহেতু ভাৰ্চুৱেলি লোৱা হৈছে কিন্তু পৰৱৰ্তী সময়ত যিটো আজি দিন আকৌ ধাৰ্য কৰিব যেহেতু এটা প্ৰক্ৰিয়া আদালতৰ এটা প্ৰক্ৰিয়া আজিৰ দিনটো তেওঁলোকে ভাৰ্চুৱেলি ল'ব তাৰপিছত আৰু এটা দিন ঠিক কৰিব এনেকৈ তেওঁলোকে বহু দিন আচলতে লাগে গোটেই চাৰ্চ ফ্ৰেমটো ল'বৰ বাবে আৰু তদুপৰি এই গোটেই যিটো ন্যায় প্ৰক্ৰিয়াৰ অৱশেষত দোষী সাব্যস্ত হ'বৰ বাবে আমি যাক দোষী বুলি কৈ আছোঁ তেওঁলোকে এতিয়ালৈকে কিন্তু দোষী হোৱা নাই তেওঁলোক অভিযুক্ত হৈ আছে দোষী হ'বৰ বাবে তেওঁলোকে আদালতত প্ৰমাণিত হ'ব লাগিব কিন্তু তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশ্বিটত কিন্তু যথেষ্টখিনি তথ্য আছে যিখিনি তথ্য ইতিমধ্যে আমি কৈছোৱে প্ৰায় প্ৰত্যেকটো চাৰ্জশ্বিটৰ প্ৰত্যেকটো পৃষ্ঠাই কিন্তু জুবিন গাৰ্গক হত্যা কৰিছে বুলি ইতিমধ্যে উল্লেখ আছে গতিকে এই সন্দৰ্ভত অধিবক্তা সমাজে এটা কথা কৈছে যে যিখিনি তথ্য প্ৰমাণ চাৰ্জশ্বিটত দাখিল কৰা হৈছে এই তথ্য প্ৰমাণখিনিৰ ভিত্তিত যদি আমি ক'বলৈ যাওঁ তেনেহ'লে এই কেইগৰাকী ব্যক্তি শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক বা শেখৰজ্যোতি গোস্বামী বা অমিত প্ৰভা মহন্তই হওক এওঁলোকে প্ৰত্যেকেই কিন্তু দোষী সাব্যস্ত হ'বই আৰু দোষী সাব্যস্ত হ'লে কঠোৰতকৈ কঠোৰ যিটো সিদ্ধান্ত কঠোৰতকৈ কঠোৰ যিটো তেওঁলোকৰ শাস্তি সেই শাস্তিটো পাব গতিকে আজিৰ পৰা যেহেতু আৰম্ভ হৈছে আমি সকলোৱে ভাবি আছিলোঁ যে অভিযোগনামাই শেষ নেকি অভিযোগনামা শেষ নহয় কাৰণ অভিযোগনামা দাখিল কৰোঁতে SIT আৰক্ষীৰ ওচৰত তদন্ত কৰোঁতে সময় লাগে তেওঁলোকে 3 মাহ সময় থাকে সেই 3 মাহৰ ভিতৰত তেওঁলোকে দাখিল কৰিব লাগে অভিযোগনামা আৰু সেই সময়খিনিয়ে ল'লে সেই সময়খিনিৰ ভিতৰত খুব নিখুঁতভাৱে আমি SITয়ে সেই তেওঁলোকৰ তদন্ত কৰা দেখিবলৈ পালোঁ তাৰ পাছত তেওঁলোকে অভিযোগনামা আদালতত দাখিল কৰিলে এতিয়া কথাটো হ'ল এই অভিযোগনামাত কিছু হলেও হুৰুঙা থাকি গ'ল নেকি বহুতৰ মনত সেই প্ৰশ্নটো আছে মই এটা কথা এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে যেতিয়া তেওঁলোকে ইয়ত পাৰ্টিত যিসকল লোক গৈছিল বিশেষকৈ প্ৰবাসী অসমীয়াসকলক কেইবাজনকো কিন্তু মাতি আনিব পৰা নগ'ল তাত এটা হুৰুঙা থাকি গ'ল নেকি সেই প্ৰশ্নটো কিন্তু উন্মোচন হয় এই মুহূৰ্তত আৰু তেওঁলোকক জিম্মাত ল'ব লাগিছিল যেনেকৈ বহুতক জিম্মাত লৈছিল বহুতক সোধা পোছা কৰিছিল তাৰ পাছত তেওঁলোকক জেৰা কৰিছিল কিন্তু তেওঁলোকক জেৰা কৰা ইমান আমি দেখিবলৈ নাপালোঁ আৰু বিশেষকৈ আৰক্ষী এগৰাকী শীৰ্ষ বিষয়া তৰুণ গোৱেল গৈ ছিংগাপুৰত গৈ সেই তথ্যসমূহ লৈছিল আৰু বিশেষকৈ যদি মই ক'বলৈ যাওঁ য'ত ঘটনাটো সংঘটিত হৈছিল ছিংগাপুৰত সাগৰত যেতিয়া ঘটনাটো সংঘটিত হৈছিল এই গোটেই ঘটনাটো ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰিব লাগে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰিবৰ বাবে কিন্তু গোটেই অভিযুক্ত কেইজনক ছিংগাপুৰলৈ লৈ যাব লাগিছিল যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ কথা ক'ব বিচাৰিছোঁ আমি সাধাৰণতে এনেকুৱা এটা ঘটনা যদি হত্যাকাণ্ডৰ যদি ঘটনা হয় তেনেহ'লে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰাটো এটা নিয়ম দণ্ডাধীশৰ উপস্থিতিত বা আৰক্ষীৰ উপস্থিতিত যিকেইজনক অভিযুক্ত বুলি ধৰা হয় তেওঁলোকক লৈ যোৱা হয় সেই স্থানলৈ য'ত ঘটনাটো সংঘটিত হৈছে তাত ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হয় অৰ্থাৎ গোটেই ঘটনাটো কেনেকৈ হৈছিল কিয় হত্যাকাণ্ড কৰিলে সেই সমগ্ৰ তথ্যসমূহ লৈ তেওঁলোকক এটা ভিডিঅ' মেকিং কৰা হয় সেই ভিডিঅ' মেকিংটো কৰিবৰ বাবে কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি বিলম্ব দেখিবলৈ পালোঁ কাৰণ তেওঁলোকক যিকেইগৰাকী আমি অভিযুক্ত কৈ আছোঁ যিকেইগৰাকী দোষী সাব্যস্ত হ'ব লাগে বুলি কৈ আছোঁ কিন্তু তেওঁলোকক ছিংগাপুৰলৈ পুনৰ লৈ যোৱা নহ'ল কাৰণ আৰক্ষীৰ উপস্থিতিত তেওঁলোকক দণ্ডাধীশৰ উপস্থিতিত তালৈ লৈ যোৱাৰ প্ৰয়োজন আছিল কিন্তু সেইটো কিন্তু এটা হুৰুঙা থকা দেখিবলৈ আমি পালোঁ গতিকে সেই পৰৱৰ্তী সময়ত সেই কথাটোৱে কিন্তু কিছু ব্যাঘাত জন্মাব পাৰে নেকি সেই কথাটো কিন্তু এই মুহূৰ্তত উন্মোচিত হৈছে আমি পুনৰ জনাইছোঁ যে প্ৰত্যেকটো পৃষ্ঠাই যিহেতু সমগ্ৰ তথ্য গোটেই তথ্যবিলাক যদি চাবলৈ যাওঁ বা চাৰ্জশ্বিটখনৰ গোটেই বিষয়টো সন্দৰ্ভত যদি আমি ক'বলৈ যাওঁ টোটেল 12,270 পৃষ্ঠা আছে গোটেই তথ্যসমূহ মিলাই কিন্তু সেই 12,270
70 পৃষ্ঠা এতিয়া পঢ়িবলৈ কিন্তু যথেষ্ট সময় দীঘল এটা সময় লাগিব কাৰণ যিকেইগৰাকী অধিবক্তাক নিয়োজিত কৰা হৈছে এই কামটোত নিয়োজিত কৰা হৈছে প্ৰত্যেকগৰাকী অধিবক্তাই কিন্তু সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্ত বা অমিত প্ৰভা মহন্ত তেওঁলোকৰ হৈ কোনো ওকালতি নকৰো বুলি উকিল সমাজে ইতিমধ্যে তেওঁলোকে স্থিতি সবল কৰি ৰাখিছে তেওঁলোকে কালিও আমাক মন্তব্য কৰিছে যে আমি এই ক্ষেত্ৰত কোনো সিদ্ধাৰ্থ শৰ্মা কোনো শ্যামকানু মহন্তক তেওঁলোকে চিনি নাপায় গতিকে সমগ্ৰ অসমৰ উকিল সন্থাই তেওঁলোকক বয়কট কৰিছে কিন্তু এই প্ৰক্ৰিয়াটো আগবঢ়াই নিবৰ বাবে আদালতৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আগবঢ়াই নিবৰ বাবে কিন্তু উকিলৰ প্ৰয়োজন আছে অধিবক্তাৰ প্ৰয়োজন আছে সেইবাবে মুখ্য ন্যায়াধীশ CJMৰ মুখ্য ন্যায়াধীশগৰাকীয়ে জিলা সেৱা প্ৰাধিকৰণৰ ফালৰ পৰা একোগৰাকী অধিবক্তা চৰকাৰীভাৱে নিয়োগ কৰিছে কাৰণ গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিবৰ বাবে অধিবক্তাৰ প্ৰয়োজন আছে গতিকে তেওঁলোকে সেই চৰকাৰৰ পৰা একোগৰাকী অধিবক্তা দিছে তেওঁলোকে গোটেই এই কোৰ্টৰ যিখিনি কাম কাজ সেই কাম কাজখিনি আগুৱাই নিবৰ বাবে যেহেতু আজিৰ পৰা কোৰ্টৰ কাম কাজখিনি আৰম্ভ হৈছে মই পুনৰ কৈছোঁ যে আজি ভাৰ্চুৱেলি তেওঁলোকৰ ভাষ্যসমূহ লোৱা হ'ব CJMৰ মুখ্য ন্যায়াধীশে পোনপটীয়াভাৱে ভিডিঅ' কনফাৰেন্স যোগে তেওঁলোকৰ ভাষ্যসমূহ ভিতৰতে ল'ব গতিকে আজি দিনটোত তেওঁলোকে আদালতত হাজিৰ হোৱাৰ কথা আছিল কিন্তু আজিৰ দিনটোত তেওঁলোকে আদালতত হাজিৰ হ'ব নোৱাৰাৰ কাৰণ এটাই যে আৰক্ষীয়ে এই ক্ষেত্ৰত কিছু তেওঁলোকে ভয় কৰিলে বুলি ক'ব লাগিব কাৰণ তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক ল'ব বিচৰা নাই কাৰণ 15 অক্টোবৰ যিটো ঘটনা সংঘটিত হৈছিল এই স্থানতে শিলা বৰ্ষণ হৈছিল মই পুনৰ পৰিৱেশটো দেখুৱাইছোঁ এই স্থানতে মই অকণমান কেমেৰাটো ঘূৰাই দিব চেষ্টা কৰিছোঁ পথৰ ফালে ঘূৰাই দিব চেষ্টা কৰিছোঁ এই পথটোতে দেখিছে এখন গাড়ী জ্বলাই দিয়া হৈছিল এই স্থানত তদুপৰি ইয়াত গুলী বৰ্ষণ হৈছিল শিলাবৃষ্টি হৈছিল বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছিল তাৰ পাছত আৰক্ষীয়ে কোনো ধৰণৰ আজিৰ দিনটো ৰিস্ক ল'ব বিচৰা নাই যাৰ বাবে আজিৰ দিনটোত কালি SITৰ শীৰ্ষ যিসকল বিষয়া আছিল সেই বিষয়াসকল গৈ তাতে মুখ্য ন্যায়াধীশক লগ কৰিলে কিছু বৈঠকত মিলিত হোৱা আমি দেখিবলৈ পালোঁ তাৰ পাছত সেই অনুৰোধটো ৰক্ষা কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে অৱশেষত ভাৰ্চুৱেলি যে লোৱা হ'ব তেওঁলোকৰ ভাষ্য সেই সিদ্ধান্তত উপনীত হ'ল আৰু তেওঁলোকৰ নিৰ্দেশ মতে এই কথাটো জনালে আৰু ইতিমধ্যে আমি জনাইছোঁৱেই যে গুৱাহাটীৰ পৰা পেন ড্ৰাইভ যোগে সেই চাৰ্জশ্বিটসমূহ তেওঁলোকৰ হাতলৈ লৈ অহা হ'ল প্ৰত্যেকগৰাকী যিগৰাকী পাঁচটাকৈ একিউজ বৰ্তমান ইয়াতে আছে সিদ্ধাৰ্থ শৰ্মা আছে শ্যামকানু মহন্ত আছে সন্দীপন গাৰ্গ আছে নন্দেশ্বৰ বৰা আছে পৰেশ বৈশ্য আছে এই 5 জনৰ যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিটসমূহ তেওঁলোকৰ প্ৰত্যেকৰ অধিবক্তাৰ হাতে হাতে ইতিমধ্যে পেন ড্ৰাইভ আনি ইয়াতে তেওঁলোকক দিয়া হ'ল আৰু দিয়াৰ পিছত তেওঁলোকৰ SIT দল ইয়াৰ পৰা ইতিমধ্যে ৰাওনা হৈছে গুৱাহাটীলৈ এতিয়া কথাটো হ'ল যে চাৰ্জশ্বিটৰ যথেষ্ট পইণ্ট ইতিমধ্যে আপোনালোকক কৈছোৱে আৰু এটা কথা কালি আমি ব্ৰেক কৰিছিলোঁ এটা কথা যে শ্যামকানু মহন্ত নামৰ যিগৰাকী অভিযুক্ত সেই অভিযুক্তগৰাকীয়ে জুবিন গাৰ্গক বহুখিনি ধন দিবলৈ আছিল সেই কথাটো কালি এটা পৃষ্ঠাত উল্লেখ আছে সেই কথাটো আমি ক'ব বিচাৰিছোঁ যে 305 নম্বৰ যিটো পৃষ্ঠা চাৰ্জশ্বিটৰ পৃষ্ঠা সেই পৃষ্ঠাটো শ্যামকানু মহন্তই জুবিন গাৰ্গক বহু ধন লৈছিল যিটো ঘূৰাবলৈ আছিল অৰ্থাৎ তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে জুবিন গাৰ্গক হত্যা কৰা হ'ল কেৱল ধনৰ বাবে কেৱল ধনৰ লোভৰ বাবে তেওঁলোকে হত্যাৰ ষড়যন্ত্ৰ কৰিছিল প্ৰথম কথা যদি আমি ক'বলৈ যাওঁ তেনেহ'লে শ্যামকানু মহন্তই জুবিন গাৰ্গক লৈ গৈছিল ছিংগাপুৰলৈ আৰু ছিংগাপুৰলৈ লৈ গৈছিল কাৰ জৰিয়তে সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী আৰু অমিত প্ৰভাৰ জৰিয়তে কাৰণ তেওঁলোকে ওচৰত একেবাৰে থাকে অমিত প্ৰভা এগৰাকী যুৱতী যিগৰাকী যুৱতীয়ে একেটা কোঠাতে আছিল জুবিন গাৰ্গৰ সৈতে একেটা কোঠাত থাকিবলৈ বাধ্য কৰাইছিল এই সকল লোকে আৰু তদুপৰি মই জনাব বিচাৰিছোঁ যে সিদ্ধাৰ্থ শৰ্মাই প্ৰত্যেকটো মুহূৰ্ততে জুবিন গাৰ্গৰ খবৰ লয় স্বাস্থ্যৰ খবৰ কেনেকুৱা আছে প্ৰত্যেকটো সময়তে তেওঁৰ পৰিচৰ্চা কৰি থাকে কাৰণ তেওঁ এগৰাকী পাৰ্চনেল তেওঁৰ মেনেজাৰ হয় মেনেজাৰগৰাকীতকৈ ভালকৈ কোনেও নাজানে আনকি পত্নীও নাজানে কাৰণ তেওঁ 3 দিন 4 দিনৰ পৰা 10 দিন এমাহ পৰ্যন্ত বাহিৰত থাকে পত্নীৰ লগত নাযায় তেতিয়া গোটেই সমস্ত দায়িত্ব থাকে সেই মেনেজাৰজনৰ ওচৰত গতিকে সেই মেনেজাৰজনে বিলম্ব কিয় কৰিছিল সেই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছিল আৰু বিশেষকৈ যদি আমি ক'বলৈ যাওঁ যেতিয়া তেওঁ এটা কোঠাত অমিত প্ৰভা আৰু জুবিন গাৰ্গক এটা কোঠাত থাকিবলৈ দিছিল সেই কথাটো সিদ্ধাৰ্থ শৰ্মাই এইটো জানিছিল এই কথাটো কিয় নক'লে তেতিয়াহ'লে যদি সেই কথাটো যদি তেওঁ গম পালে হয় বা সেই কথাটো যদি তেওঁ সেই মুহূৰ্তত যদি ক'লে হয় তেনেহ'লে জুবিন গাৰ্গক এটা কোঠা হয়তো নিশ্চয় দিলে হয় তদুপৰি 3টাকৈ টেবলেট জুবিন গাৰ্গৰ জেপৰ পৰা ওলাইছিল যিকেইটা টেবলেট তেওঁ সদায় সেৱন কৰিব লাগে কাৰণ তেওঁৰ সিজাৰ এটেক পূৰ্বতে কেইবাবাৰো আহিছিল সেইকেইটা টেবলেটো আগনিশা বিশেষকৈ 18 ছেপ্টেম্বৰৰ নিশা খুওৱা হোৱা নাছিল আৰু এই ক্ষেত্ৰতো বিলম্ব আছে
সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ সম্পূৰ্ণ নেগলিজেন্স কৰোঁ বুলি কৰিছিল বলপূৰ্বকভাৱে তেওঁক মদ খুৱাবলৈ বাধ্য কৰাইছিল আৰু তেওঁ যদি এনেকুৱা ধৰণৰ যদি গঠনমূলক কথা আলোচনা কৰিব বিচাৰে তেতিয়াই তেওঁক মনটো ডাইভাৰ্ট কৰি এই অমিত প্ৰভা নামৰ যুৱতীগৰাকীয়ে তেওঁক বলপূৰ্বকভাৱে সুৰা সেৱন কৰাই অত্যাধিক নিচাসক্ত কৰাই তুলিছিল এইসমূহ কথা চাৰ্জশ্বিটত উল্লেখ আছে আমি কোৱা কথা নহয় এইসমূহ কথা চাৰ্জশ্বিটত উল্লেখ আছে গতিকে চাৰ্জশ্বিটখনে নিশ্চয় এটা ৰূপ দিবলৈ যাব নিশ্চয় এটা ৰূপ দিব কাৰণ এইসকল ব্যক্তি যিকেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগটো আছে তেওঁলোকৰ প্ৰত্যেকৰ বিৰুদ্ধে আছে হত্যাৰ অভিযুক্ত বিশেষকৈ 4গৰাকী ব্যক্তি সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এই তিনিজনক বাদ দি বাকী যিকেইগৰাকী আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত এই 4জনৰ বিৰুদ্ধে কিন্তু সেই হত্যাকাণ্ডৰ যি ধাৰা সেই ধাৰা সন্নিৱিষ্ট কৰিছে আৰক্ষীয়ে অৰ্থাৎ 103 উইদিন ব্ৰেকেট 1 সেই ধাৰাটো হৈছে হত্যাকাণ্ডৰ ধাৰা আৰু সেই হত্যাকাণ্ডৰ ধাৰাটোৰ গোচৰ পৰৱৰ্তী আজি যেহেতু ভাৰ্চুৱেলি তেওঁলোকক সাক্ষ্য গ্ৰহণ কৰিব পৰৱৰ্তী এটা দিন ধাৰ্য কৰিব সেই দিনটোতে গম পোৱা যাব সেই দিনটোতে সেশন আদালতত শুনানি আৰম্ভ হ'ব সেই শুনানিতে গম পোৱা যাব তেওঁলোকে ক'ত কি কিমান গণ্ডগোল কৰি থৈছিলে আৰু তাৰ পিছৰ পৰা এইদৰে ধাৰাবাহিকভাৱে এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু পৰৱৰ্তী সময়ত আজি যদিও ভাৰ্চুৱেলি তেওঁলোকৰ ভাষ্য লোৱা হ'ব কিন্তু এই যিটো দিন ধাৰ্য কৰিব পৰৱৰ্তী দিন সেশন কোৰ্টত যিটো চলিব সেই সেশন কোৰ্টত চলা দিনটোত কিন্তু তেওঁলোকে সুশৰীৰে গৈ আদালতত উপস্থিত হ'ব লাগিব আৰু সেইদিনা আৰক্ষীয়ে কেনেকৈ নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি কেনেকৈ লৈ যায় সেই কথা আদালতে নুশুনে কাৰণ তেওঁলোকে সেইটো নিয়ম তেওঁলোকক নিবই লাগিব আদালতলৈ নিশ্চয়